আছে 100 টকাত কৰি দিব 100 টকাতে কৰি দিব শিওর শিওর পিছত নপলাই তো নাই কিয় পলাব গ্যারান্টি থাকিব যদি আপুনি কম মূল্যত ঘৰৰ চৌখত এনে ধৰণৰ টিঙৰ বেৰৰ সলনি পকা বাউণ্ডাৰী ৱাল আপুনি দিব বিচাৰি আছে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক কাৰণ এনে ধৰণৰ যদি টিঙৰ বাউণ্ডাৰী দিয়ে এনে ধৰণৰ বাঁহৰ কামি দিলে বেছি দিন নাযায় পচি যায় খুব বেছি 2 বছৰ 3 বছৰ আপুনি ব্যৱহাৰ কৰিব আকৌ টিন বেয়া হ'ব মামৰে খাব ফুটা হৈ যাব দেখি আছে মই আপোনালোকক দেখুৱাইছো দৃশ্য গতিকে এনে ধৰণৰ সমস্যাত আপুনি ভুগিব লাগে কিন্তু মই আপোনালোকক দেখুৱাই আছো যে এনে ধৰণৰ পকাৰ বাউণ্ডাৰী ৱাল যদি আপুনি দিয়ে তেতিয়াহ'লে কেতিয়াও আপোনাৰ সেই সমস্যাত ভুগিব নালাগে যদি আপুনি দ মাটিত ঘৰ বনাইছে এইটো কমফৰ্টেবল আপোনাৰ কাৰণে এয়া পুৰা দ মাটি এই দ মাটিতে বনাইছে আপোনালোকে চাওক কোনো ধৰণৰ অসুবিধা নাই ইয়াতে পানী উঠিলেও অসুবিধা নাই গতিকে মই ফেক্টৰীত আহিছোঁ কোন ফেক্টৰীত আহিছোঁ সেয়া আপোনালোকক দেখুৱাম কিন্তু ইয়াত ওপৰত এংগেলো দিব পৰা ব্যৱস্থা আছে মই কোনোদিনা দেখুৱা নাই যে বাউণ্ডাৰী ৱাল ওপৰত এংগেল চিষ্টেম মানে ইয়াত যদি আপুনি ওপৰত যদি আপুনি মানে ঘৰটো দেখাকৈ যদি আপুনি বেলেগ ফেঞ্চিং দিয়ে তেতিয়াহ'লে ইয়াত আৰামছে পাৰিব কাৰণ ইয়াত এংগেল দিয়া আছে গতিকে সেইখিনি সুবিধা আছে আৰু যদি আপুনি কয় যে আগফালৰ যিটো আপোনাৰ প্ৰৱেশ দুৱাৰ যিটো গেট সেই গেটত যদি ধুনীয়াকৈ শুৱনি কৰিব বিচাৰে এনে ধৰণৰ পোষ্ট এক্সট্ৰাকৈ বহাই শুৱনি কৰিব পাৰিব বাউণ্ডাৰী ৱাল এয়া চাওক আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল প্লেটৰ সৈতে ইয়াতে বহাব পাৰিব এয়া ধুনীয়াকৈ তেওঁলোকে বহাই দিছে কাম তেওঁলোকে কৰিছে আৰু কাম কৰিছে এগৰাকী দাদাই কি নাম আপোনাৰ মোৰ নাম মুনুৰ ইছলাম আচ্ছা আপোনাৰ ফেক্টৰী ক'ত মোৰ ফেক্টৰী এই বটল ফেক্টৰীৰ ওচৰত আচ্ছা এইবিলাক প্লেট যে প্লেট কিমান টকা মানে পিছ পৰে সেইটো পিচ নহয় দাদা আমি এইটো বনাই আছো স্কয়াৰ ফিট কেনেকুৱা বিক্ৰী কৰি আছো এইটো মানে আমি মোবাইলতে নকওঁ মানে কিছুমান মানুহক অলপ কম দামত দি দিওঁ মানে নহয় আপুনি এইটো কওক যে স্কয়াৰ ফিট কিমান পৰে স্কয়াৰ ফিট যদি আপুনি ওচৰে পাজৰে বনাই বা শোণিতপুৰ জিলাৰ ভিতৰত বনাই কিমানকে স্কয়াৰ ফিট ল'ব 110 টকা 100 টকা এনেকুৱাৰ ভিতৰতে বনাই দিওঁ আৰু যদি জিলাৰ বাহিৰত হয় কেয়াৰিং চাৰ্জ বেছি সেইটো মানে গাড়ীৰ ভাড়া আছে অলপ যদি মালিকে গাড়ীৰ ভাড়া ঘৰৰ মালিকে বা যোনে আপোনাক অৰ্ডাৰ দিব তেওঁ যদি নিজে ভাড়া বহন কৰে আপোনাৰ ৰেটটো 110 টকাই থাকিব সেইটো 110 টকাই থাকিব আৰু যদি ভাড়া হতে ল'ব লাগে তেতিয়া বাঢ়িব তেনেহ'লে বাঢ়িব বাকি যেতিয়া ফিটিং কৰি থৈ আহিব এক্সট্ৰা খৰচটো নালাগে এক্সট্ৰা খৰচ নালাগে যোনটো ৰেট থাকিব সেইটোই আচ্ছা একো খোৱা মানে হাজিৰাটো দিব নালাগে মালিকৰ হাজিৰা একো দিব নালাগে একো হাজিৰা দিব নালাগে একো হাজিৰা আপুনি একো হাজিৰাও দিব নালাগে যদি আপোনাৰ চৌহদ শুৱনি কৰিব বিচাৰি আছে আপোনাৰ মানে ঘৰৰ চাৰিওকাষে যদি বাউণ্ডাৰী ৱাল জেওৰাৰ সলনি টিঙৰ বেৰৰ সলনি যদি আপুনি বাউণ্ডাৰী ৱালৰ জৰিয়তে ধুনীয়াকৈ শুৱনি কৰিব বিচাৰিছে তেতিয়াহ'লে 110 টকা স্কয়াৰ ফিটত আপুনি কৰিব পাৰিব ইয়াত আপোনাৰ 100 টকাত কৰি দিব এয়া আৰু এজন আছে 100 টকাত কৰি দিব 100 টকাতে কৰি দিব শিওর শিওর পিছত নপলাই তো নাই কিয় পলাব গ্যারান্টি থাকিব হাতুৰি মাৰিলেও নাভাঙে এনেকুৱা ভিতৰত কি দিছে জালি আছে লোহাৰৰ জালি আছে হাতুৰি মাৰিলেও নাভাঙে জালি দি দিছে জালি দি দিছো লোহাৰ জালি দিছো বেলেগে নিদিয়ে কিন্তু বেলেগে নিদিয়ে আমালোকে দি দিছো খৰচৰ ভয়ত নিদিয়ে খৰচৰ ভয়ত নিদিয়ে আমি দি দিছো লাভ কম কৰিম প্ৰফিটটো বেছি হ'ব এইটো কাৰণে দিলো আচ্ছা মানে লাভ কম কৰিব মানে গ্ৰাহকৰ ভাল হ'ব প্ৰফিট ভাল হ'ব মানে তেওঁলোকৰ প্ৰফিট নালাগে প্ৰফিট আপোনালোকক দি আছে তেওঁলোকে সামান্য পৰিমাণে লাভ এটা লৈ পেলাই ব্যৱসায়টো চলাই নিব বিচাৰি আছে পৰিয়ালটো চলি গ'লে হ'ল সেইটোৱে বিচাৰি আছো গতিকে এই যে ফেক্টৰীত যে প্লেটবোৰ দেখাই আছো মই এইবোৰ প্লেট আৰু ডিজাইন আছে নেকি আৰু ডিজাইন আছে আৰু এটা আপোনাৰ সেই দাড়িৰ যোনটো বাইন আছে তেনেকুৱা এটা ডিজাইন আছে এইটো হ'ল আপোনাৰ ইটাৰ নিচিনা ডিজাইন এইটো কোনোবাই যদি ইণ্টাৰনেটৰ পৰা ডিজাইন উলিয়াই দিয়ে এইটো দিব পাৰিম মানে কোনো কামত নাই পাৰিম কমপ্লেইনটো নাই কমপ্লেইন কিয় আহিব ফুটা হৈ যাব নেকি নাই কিয় ফুটা হ'ব ফুটা হ'লে গ্যারান্টি কিয় দিলো তেনেহ'লে 4-5 বছৰ পিছত এই ভিডিঅ'ত যে দেখায় নপৰে গছ পৰি গ'লে তো ভাঙিবই ইটাও ভাঙি যাব গছ টছ নপৰিলে 10 বছৰৰ গ্যারান্টি পাই যাব ফুটা নহয় বাউণ্ডাৰী ৱাল নাই বাউণ্ডাৰী ৱাল কেনেকুৱা ফুটা হ'ব দেখিছে আপোনালোকে ভিডিঅ'ত হয়তো দেখিছে যে ফুটা হৈ যায় এনেকুৱা অভিযোগ আছে আপুনি অলপ নামি আহক এনেকুৱা অভিযোগ আছে যে হয়তো ফুটা হৈ যায় বহুত ভিডিঅ'ত এনেকুৱা দেখা গৈছে যে ফুটা হৈ যায় 2 বছৰ 3 বছৰ পিছত একদম মানে টেম্পাৰ শেষ হৈ যায় ফুটা হৈ যায় টেম্পাৰ নহ'ব খতম নহ'ব কিয় কাৰণে ভিতৰত জালি দিয়া আছে যে সেইটো কাৰণে টেম্পাৰটো খতম নহ'ব শিওৰ ডিসপ্লেত মই নাম্বাৰ দি দিছো
আৰু যদি আপোনাৰ নিজৰ ডিজাইন লাগে যিকোনো ডিজাইন তেওঁলোকে বনাই দিব আৰু ঘৰত গৈ ফিটিং কৰি থৈ আহিব। গৈ পেলাই ফিটিং কৰি থৈ আহিম। কথাটো আকৌ স্পষ্ট কৰি দিছোঁ, 110 টকাত, 100 টকা বুলি কৈছে শেষত, 100 টকাত যদি শোণিতপুৰ জিলাৰ ভিতৰত থাকে ঘৰত গৈ ফিটিং কৰি থৈ আহিব 100 টকা স্কুৱেৰ ফিটত। আৰু যদি আপোনাৰ বেলেগ জেগাত আপুনি জিলাৰ বাহিৰত কেয়াৰিং চাৰ্জটো আপুনি দিব লাগিব, কেয়াৰিং চাৰ্জ সেইটো ইনক্লুড হ'ব হয় 110 বা 120 130 টকা স্কুৱেৰ ফিট এনেকুৱা হ'ব, অ'। হয়নে? পিছত মানে গাফিলতিটো নকৰে, কিয় গাফিলতি কৰিব? ধোকাবাজিটো নহ'ব চিয়'ৰ চিয়'ৰ পাক্কা কৈছোতো, কেমেৰাত চাই কওক। পাক্কা আচ্ছা, আপোনাৰ নাম নুসুধিলো। ইনামুল হক। আচ্ছা, কিমান বছৰ ধৰি এই ব্যৱসায়টো কৰিলে? এইটো এবছৰ হ'ল। ক'ত শিকিছিলে? এইটো বাহিৰৰ পৰা আহিছিলে বাহিৰৰ ডিজাইনটো, পৰা। কেৰেলাৰ পৰা আহিছিলে। আগতে বহিৰাজ্যত আমি দেখি আছিলোঁ, যিসকল বহিৰাজ্যত গৈছে বিভিন্ন অঞ্চলত ভ্ৰমণ কৰিছে তেওঁলোকে জানে যে বহিৰাজ্যৰ ঘৰ বনোৱাৰ ডিজাইন বা বাউণ্ডাৰী ডিজাইনবিলাক বেলেগ আৰু দেখিও ভাল লাগে। ঠিক তেনেকৈ অসমো এতিয়া লাহে লাহে আগুৱাই আছে, এইবিলাক ডিজাইন অসমতো আহি আছে। গতিকে এইসকল তেওঁলোকে নিজে ফেক্টৰী বনাই লৈছে, বিভিন্ন স্থানত তেওঁলোকে বাউণ্ডাৰী ৱালৰ হেৰি দিয়ে, কিন্তু তেওঁলোকৰ কথা মতে আমি ভিডিঅ'ত এনেকৈ দেখোঁ যে 4-5 বছৰ পিছত টেম্পাৰ শেষ হৈ যায়, ফুটা হৈ যায় বা ম্যাদ শেষ হৈ যায়, এনেকুৱা হয়। মানে অৰ্থাৎ টিঙেৰে বেৰ দিয়া বা জেওৰাৰে বেৰ দিলেও 2-4 বছৰ গুচি যায়। বাউণ্ডাৰী ৱাল দিয়াৰ পিছতো যদি 4 বছৰ পিছত ফুটা হৈ যায়, মনটোতো ভাল নালাগিব ন? এইটো গেৰেণ্টি দি দিলোঁ না, 10 বছৰৰ কাৰণে গেৰেণ্টি 10 হ'ব। বছৰত 10 বছৰ গেৰেণ্টি একো নহয়। গতিকে ডিছপ্লেত মই নাম্বাৰ দি দিছোঁ, এই নাম্বাৰৰ সৈতে আপোনালোকে যোগাযোগ কৰক। কি ক'লে? 10 বছৰৰ ভিতৰত যদি কিবা কিবি হৈ যায়, ফুটা চুটা হৈ যায়, আমি গৈ পেলাই বনাই আহিম। আৰু যদি গাছ টাছ পৰি পেলাই যদি ভাঙি যায়, সেইটোতো দায়িত্ব আমি ল'ব মানে নোৱাৰিম। গছ পৰি ভাঙি গ'লে এয়া দায়িত্ব নলয়, কিন্তু যদি 10 বছৰৰ ভিতৰত টেম্পাৰ শেষ হৈ যায় বা ফুটা চুটা হৈ যায়, ৰিপেয়াৰিং কৰিব। ৰিপেয়াৰিং কৰি ফুটা হোৱাৰ কোনো কথা আহে নেকি? নাই, ফুটা নহ'বই। তো গেৰেণ্টি দি দিলোঁ, 10 বছৰৰ গেৰেণ্টি পুৰা দি দিলোঁ। প্লেট দিয়ে। অঁ,